আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত আজি যি পুনৰ প্ৰতিবাৰতে বঁটা প্ৰদান কৰিছে কিমান সংখ্যক ছাত্ৰ ছাত্ৰী আছে কি বঁটা আমাৰ প্ৰত্যেক বৰ্ষতে হেমবৰনাথ বৰা প্ৰতিভা বঁটা আমি প্ৰদান কৰোঁ যিসকলে উচ্চ শিক্ষানুষ্ঠানত তেওঁলোকে নামভৰ্তি কৰিবলৈ সক্ষম হয় 2023 বৰ্ষত আমাৰ 217গৰাকী ছাত্ৰ ছাত্ৰীয়ে মেডিকেল ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি PhD এনেধৰণৰ কোৰ্চবিলাকত মানে নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল আৰু সেই ছাত্ৰ ছাত্ৰীসকলক আজি আমি হেমবৰনাথ বৰা প্ৰতিভা বঁটা প্ৰদান কৰিছোঁ। হেমবৰনাথ বৰা হৈছে আমাৰ সোণোৱালকুছি সম্প্ৰদায়ৰ প্ৰথম নমিনেটেড IAS বিষয়া আছিল আৰু তেখেতৰ নামতে আমি বঁটাটো উৎসৰ্গিত কৰি সেইকাৰণে হায়াৰ ষ্টাডি ষ্টুডেণ্টবিলাকক আমি বঁটা তো ইয়াৰ পৰা আমাৰ বিশেষকৈ সোণোৱালকুছি সম্প্ৰদায়ৰ এই বঁটাটো প্ৰদান কৰাৰ লগে লগে তো আমি যথেষ্টখিনি উপকৃত যে অনুভৱ কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰী প্ৰদান কৰোঁ তেওঁলোকৰ উৎসাহেৰে তেওঁলোকৰ অধ্যয়নৰ গতি হয় আৰু এই ষ্টুডেণ্টখিনিৰ মাজৰ পৰাই আমি IAS ACSৰ কাৰণে কোচিঙলৈ পঠিয়াওঁ আৰু প্ৰত্যেক বছৰে আমি তেনেকৈ 6-7জন ছাত্ৰ ছাত্ৰীক নিৰ্বাচিত কৰি আমি IAS ACS IASৰ কাৰণে IPSৰ কাৰণে কোচিঙলৈ পঠিয়াই আহিছোঁ আৰু ইয়াৰ ফলশ্ৰুতিত আমি ইতিমধ্যে IAS পাবলৈ সক্ষম হোৱা নাই 5জন ACS অফিচাৰ আমি পাবলৈ সক্ষম হৈছোঁ আৰু যিমানবিলাকে IAS কোচিং কৰি আহিছিল তেওঁলোকে ACSৰ বিভিন্ন এলাইড ছেক্টৰত চাকৰি কৰিবলৈ সক্ষম হৈছে। তো মই এই আঁচনিৰ যোগেৰে সেইকাৰণে সোণোৱালকুছি জনগোষ্ঠী যিহেতু আমি দীৰ্ঘদিন ধৰি অনুভৱ কৰি আহিছিলোঁ কোনো ACS IAS বিষয়া আমাৰ সম্প্ৰদায়ৰ পৰা আজি ওলোৱা নাছিল কিন্তু কাউন্সিলে এই পদক্ষেপটো গ্ৰহণ কৰাৰ পিছত এতিয়া অন্ততঃ আমি এই 4-5 বছৰৰ ভিতৰত মানে আমাৰ 5জনকৈ ACS অফিচাৰ পাবলৈ হ'ব। এতিয়া আমাৰ লাষ্ট দুটা বেচ তেওঁলোকে গৈ আছে আমাৰ 5টা বেচ আমি কোচিং পঠিয়াইছিলোঁ 25জন ষ্টুডেণ্টক আৰু এতিয়া এটা বেচ অধ্যয়নত আছে এটা বেচ এতিয়া চিলেকশ্যন পৰ্যায়ত আছে আৰু এইখিনি গ'লে মানে 7টা বেচ হ'ব আমাৰ 7টা বেচত কোনোবা এটা বেচত 5জন কোনোবা এটা বেচত 6জন এনেকৈ গৈছে তাৰমানে আমি যিহেতু পৰীক্ষা আমি ইউনিভাৰ্চিটিৰ যোগেৰে তেওঁলোকক গোটেই চিলেকশ্যন প্ৰক্ৰিয়াটো ডিব্ৰুগড় ইউনিভাৰ্চিটিক আমি দায়িত্ব অৰ্পণ কৰিছোঁ তেওঁলোকে এক্সামিনেশ্যন পৰীক্ষা পাতি মেলি তেওঁলোকে মেধা ছাত্ৰ ছাত্ৰীসকলকে চিলেক্ট কৰি দিয়ে আৰু গতিকে সেই অনুপাতে তেওঁলোকে যিকেইজনৰ ভৱিষ্যত দেখে সেই অনুপাতে তেওঁলোকে ভাল ছাত্ৰ কেতিয়াবা 5জন ওলায় কেতিয়াবা 6জন ওলায় কোনোবা এটা বৰ্ষত কোনোবা এটা বেছি ওলালে আমি বেছি পঠিয়াওঁ তো সেইটো ছিষ্টেমত আমি পঠিয়াইছোঁ। আজি 217জন আমাৰ গোটেই যিটো উচ্চ শিক্ষা প্ৰতিভা বঁটা বঁটা এই বঁটা তেওঁলোকে 217জনে পাবলৈ 217গৰাকী ছাত্ৰ ছাত্ৰীক আজি বঁটা প্ৰদান কৰা হ'ব আৰু ইয়াৰে দুগৰাকী ভাৰতবৰ্ষৰ বাহিৰত অধ্যয়নৰত এগৰাকী ইটালী আৰু এগৰাকী ফ্ৰান্সৰ এগৰাকী ডিব্ৰুগড়ৰ হয় আৰু এগৰাকী লখিমপুৰ মৰিচাও